নমস্কাৰ বন্ধুসকল 2025-26 সেশনত যিসকল ষ্টুডেণ্টছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। ইউজিচিৰ পৰা এটা স্কলাৰশ্বিপ আছে আৰু সেই স্কলাৰশ্বিপটো কেৱল মাত্ৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টছৰ কাৰণে হয়। আৰু ইয়াত যিটো স্কলাৰশ্বিপ আছে সেইটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ। তো এই ভিডিঅ'ত আমি এই স্কলাৰশ্বিপটোৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে আৰু আপোনালোকে এই স্কলাৰশ্বিপটোৰ বাবে কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ঠিক আছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি। তো ইয়াত আপোনালোকে যিটো স্কলাৰশ্বিপ দেখা পাইছে সেইটো হৈছে আপোনাৰ ঈশানোদয় স্কলাৰশ্বিপ। আৰু এই স্কলাৰশ্বিপটো আপোনাৰ মেইনলি যিটো UGC মানে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ পৰা দিয়া হয় আৰু এইটো হয় মেইনলি আপোনাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে, ঠিক আছে। আৰু এইটো দিয়াৰ আপোনালোকৰ মেইন ৰিজনটো হৈছে টু প্ৰমোট হায়াৰ এডুকেশ্যন। তো নৰ্থ ইষ্টত হায়াৰ এডুকেশ্যনটো প্ৰমোট কৰাৰ কাৰণে UGCৰ পৰা এই স্কলাৰশ্বিপটো দিয়া হয়, ঠিক আছে। এতিয়া এই স্কলাৰশ্বিপটো আপোনাৰ এভৰি ইয়াৰ 10,000 মানে ফ্ৰেছ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এইটো দিয়া হয়, ঠিক আছে। আৰু যিসকল ষ্টুডেণ্টছে মানে জেনাৰেল ডিগ্ৰী কোৰ্চেছ, টেকনিকেল প্ৰফেচনেল কোৰ্চেছ ইনক্লুডিং মেডিকেল আৰু পেৰামেডিকেল কোৰ্চত এডমিশ্যন লয় তেওঁলোকৰ কাৰণে হয় এই স্কলাৰশ্বিপটো। তো এতিয়া যিটো এপ্লাই চলি আছে সেইটো আছে আপোনাৰ একাডেমিক ছেশ্যন যিটো আছে 2025-26ত যিসকল ষ্টুডেণ্টছে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে হয়। ইয়াত আপোনালোকৰ কোনটো কোৰ্চত আপোনালোকে এডমিশ্যন ল'লে আপোনালোকে এই স্কলাৰশ্বিপটো পাব। সেইটো হ'ল আপোনাৰ জেনাৰেল ডিগ্ৰী কোৰ্চেছ, টেকনিকেল এণ্ড প্ৰফেচনেল কোৰ্চেছ ইনক্লুডিং মেডিকেল এণ্ড পেৰামেডিকেল কোৰ্চেছ। তো ইয়াত আপোনালোকে যদি নৰ্মেল গ্ৰেজুৱেশ্যন কৰে বা আপোনালোকে ইঞ্জিনিয়াৰিং কৰে বা আপোনালোকে MBBS কৰে বা আপোনালোকে পেৰামেডিকেল কোৰ্চ কৰে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপৰ কাৰণে এলিজিবল হয়, ঠিক আছে। আৰু ইমপ্লিমেণ্টিং বডি যিটো আছে সেইটো আছে আপোনাৰ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন, সেইটো UGCৰ পৰা দিয়া হয়। ইয়াত স্কলাৰশ্বিপ এমাউণ্ট যিটো আছে সেইটো আছে আপোনাৰ 5,400 পাৰ মান্থ। এইটো আপোনাৰ জেনাৰেল ডিগ্ৰীৰ কাৰণে হয়। আৰু 7,800 পাৰ মান্থ যিটো আছে আপোনাৰ টেকনিকেল বা মেডিকেল বা পেৰামেডিকেল কোৰ্চৰ কাৰণে হয়, ঠিক আছে। তো আপোনালোকে মনত ৰাখিব এইটো আপোনাৰ পাৰ মান্থ দিয়া হ'ব, ঠিক আছে। যদি আপোনাৰ গ্ৰেজুৱেশ্যন কোৰ্চটো আপোনাৰ 3 ইয়াৰ্ছৰ কাৰণে হয় তেনেহ'লে আপোনাৰ 3 ইয়াৰ্ছ লৈ আপোনালোকে যেতিয়ালৈকে আপোনালোকৰ কোৰ্চটো ফুল কমপ্লিট হোৱা নাই তেতিয়ালৈকে আপোনালোকে এই স্কলাৰশ্বিপটো পাই যাব, ঠিক আছে। আপোনালোকে যদি এবাৰ চিলেকশ্যন হৈ যায় খালি কি কৰিব লাগিব আপোনালোকৰ এভৰি ইয়াৰ আপোনালোকৰ কি কৰিব লাগিব আপোনালোকৰ এইটো ৰিনিউ কৰিব লাগিব, ঠিক আছে। চিমিলাৰলি আপোনালোকে যদি 4 ইয়াৰ্ছ কোৰ্চত এডমিশ্যন লৈছে তেনেহ'লে আপোনালোকে 4 বছৰ এই স্কলাৰশ্বিপটো পাব। খালি আপোনালোকৰ কোনো বেক থাকিব নালাগে আৰু আপোনালোকে এভৰি ইয়াৰ আপোনালোকে কি কৰিব লাগিব এইটো ৰিনিউৱেল কৰিব লাগিব। তো এই স্কলাৰশ্বিপটো এপ্লিকেশ্যন মোড যিটো আছে সেইটো আপোনালোকে অনলাইন মোডত কৰিব লাগিব। আৰু এইটো লাষ্ট ডেট যিটো আছে সেইটো আছে আপোনাৰ 31 অক্টোবৰ 2025, ঠিক আছে। তো এতিয়া কোন ষ্টেটৰ ষ্টুডেণ্টছ এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল হয় সেইটো হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়া, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা। তো এই স্কলাৰশ্বিপটো দিয়াৰ যিটো মেইন ৰিজন আছে সেইটো আছে আপোনাৰ টু প্ৰভাইড ইকুৱেল অপৰচুনিটিজ ফৰ হায়াৰ এডুকেশ্যন ইন নৰ্থ ইষ্ট ৰিজন। তো নৰ্থ ইষ্টত যিটো হায়াৰ এডুকেশ্যন আছে সেইটো প্ৰমোট কৰাৰ কাৰণে মানে এই স্কলাৰশ্বিপটো মেইনলি নৰ্থ ইষ্ট ষ্টুডেণ্টৰ কাৰণে এইটো দিয়া হয়। আৰু এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে আপোনালোকৰ কি ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া থাকিব লাগিব। তো সেইটো হ'ল আপোনালোকে দ্য স্কলাৰশ্বিপ উইল বি এভেইলেবল ফৰ পাৰ্চুইং UG ডিগ্ৰী প্ৰগ্ৰাম ইন দ্য ফলোয়িং টাইপছ অফ ইনষ্টিটিউশ্যন অনলি, ঠিক আছে। তো এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন থাকিব লাগিব, লগতে আপোনালোকৰ যিটো ইনষ্টিটিউশ্যন আছে সেইটো কিন্তু UGC ৰেকগনাইজড হ'ব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ যিটো ক্লাছ আছে সেইটো আছে অনলি দ্য ষ্টুডেণ্টছ হু আৰ অলৰেডি এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়াৰ অফ UG ডিগ্ৰী প্ৰগ্ৰাম ইন এন এলিজিবল ইউনিভাৰ্চিটি কলেজ ইনষ্টিটিউশ্যন উইদিন ইণ্ডিয়া আৰ এলিজিবল টু এপ্লাই, ঠিক আছে। তো আপোনালোকে যদি কোনো UGC ৰেকগনাইজ ইউনিভাৰ্চিটি বা কলেজ বা ইনষ্টিটিউট এডমিশ্যন লৈছে আৰু আপোনালোকে UG ফাৰ্ষ্ট ইয়াৰো হয় মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰো হয় তেনেহ'লে আপোনালোকে ফ্ৰেছভাৱে এইটো ফ্ৰেছলি এপ্লাই কৰাৰ কাৰণে আপোনালোকে স্কলাৰশ্বিপটোৰ বাবে আপোনালোকে এলিজিবল হ'ব, ঠিক আছে। আৰু আপোনালোকৰ যিটো মুড অফ কোৰ্চ হয়, ঠিক আছে, আপোনালোকে এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে আপোনালোকৰ যিটো কোৰ্চ আছে সেইটো কিন্তু আপোনাৰ ৰেগুলাৰ বা ফুল টাইম হ'ব লাগিব। আপোনালোকে এই কোৰ্চটো যদি ডিষ্টেঞ্চৰ পৰা কৰি আছে বা পাৰ্ট টাইম কৰি আছে তেনেহ'লে আপোনালোকে এই ঈশানোদয় স্কলাৰশ্বিপ যিটো আছে সেইটোৰ কাৰণে আপোনালোকে এলিজিবল নহ'ব। ফেমিলি ইনকাম যিটো আছে এইটো আছে আপোনালোকে মেক্সিমাম ফেমিলি ইনকাম যিটো আছে 4.5 লাখ হ'ব লাগিব। এইটোত ওপৰত হ'লে আপোনালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে আপোনালোকে এলিজিবল নহ'ব। আৰু আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট লাগিব, সেইটো আপোনালোকে যে নৰ্থ ইষ্টৰ চিটিজেন হয় বা ষ্টুডেণ্ট হয় সেইটোৰ কাৰণে আপোনালোকৰ এখন যিটো ডমিচাইল চাৰ্টিফিকেট আছে সেইখন আপোনাৰ থাকিব লাগিব। আৰু
কি কাৰণে আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ পিছতো আপোনালোকে এই স্কলাৰশ্বিপটো নাপাব। তো ইয়াৰ কাৰণ হ'ল আপোনালোকে ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চেছ প্ৰগ্ৰাম থ্ৰু অ'পেন ইউনিভাৰ্চিটি। যদি আপোনালোকে কোনো অ'পেন ইউনিভাৰ্চিটিৰ পৰা কোৰ্চ আপোনালোকৰ ডিগ্ৰী কোৰ্চটো কৰে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো নাপাব। আৰু ষ্টুডেণ্টছ অলৰেডি এভাইলিং স্কলাৰশ্বিপ ফৰ পাৰ্চুইং দ্য আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ইন আণ্ডাৰ এনি আদাৰ স্কিম। যদি আপোনালোকে আৰু কোনো বেলেগ স্কলাৰশ্বিপ এভাইল কৰি আছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো নাপাব, বা এপ্লাই অলৰেডি কৰিছে তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটো নাপাব, ঠিক আছে। আৰু দ্য ষ্টুডেণ্ট পাৰ্চুইং কোৰ্চেছ ছাচ এছ ডিপ্ল'মা কোৰ্চেছ নট লিডিং টু এৱাৰ্ড অফ এ ডিগ্ৰী। আৰু আপোনালোকে যদি কোনো ডিপ্ল'মা কোৰ্চ কৰি থাকে তেনেহ'লেও আপোনালোকে সেই স্কলাৰশ্বিপটো নাপাব। আৰু লগতে আপোনালোকৰ ফেমিলি ইনকাম যিটো আছে সেইটো যদি 4.5 লাখৰ ওপৰত হয় তেনেহ'লে এই স্কলাৰশ্বিপটো আপোনালোকে নাপাব। এতিয়া এই স্কলাৰশ্বিপটোৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব? তো এই স্কলাৰশ্বিপটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে অনলাইন যিটো ৱেবছাইট আছে scholarship.gov.in, এইটো ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ যিটো ID পাছৱৰ্ড বা যিখিনি আপোনাৰ ডিটেইলছ দিব তাৰপিছত আপোনালোকে লগ ইন কৰি তাৰপিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ এই এপ্লিকেশ্যনটো আপোনালোকে ফিল আপ কৰিব পাৰিব। আৰু ইয়াৰ এই স্কলাৰশ্বিপটোৰ যিটো ইম্পৰ্টেঞ্চ ডেট আছে সেইটো হ'ল আপোনাৰ যদিও এইটো আপোনাৰ 25 জুনত ষ্টাৰ্ট হৈছিল, কিন্তু এই স্কলাৰশ্বিপটোৰ লাষ্ট ডেট যিটো আছে সেইটো আছে আপোনাৰ 31 অক্টোবৰ 2025। তো এই ডেটৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু লাষ্ট ডেট অফ ডিফেক্টিভ ভেৰিফিকেশ্যন সেইটো আছে আপোনাৰ 15 নৱেম্বৰ 2025। আৰু লাষ্ট ডেট অফ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন 15 নৱেম্বৰ 2025। তো আপোনালোকে যি ইনষ্টিটিউটত এডমিশ্যন লৈ আছে সেই ইনষ্টিটিউটখনে আপোনালোকৰ যিটো ভেৰিফাই কৰিব সেইটো লাষ্ট ডেট হৈছে আপোনাৰ 15 নৱেম্বৰ, ঠিক আছে। তো এইখন আছিল। আৰু লাষ্ট ডেট যিটো আছে সেইটো আপোনালোকে অলপ ভালকৈ ধ্যান দিব, সেইটো আছে আপোনাৰ 31 অক্টোবৰ 2025। অফ ইছান স্কলাৰশ্বিপটো, এই স্কলাৰশ্বিপটো যিসকল কেণ্ডিডেটছ বা ষ্টুডেণ্টছ এপ্লাই কৰিব তাৰ মাজত কেনেকৈ এইটো চিলেকশ্যন হ'ব। তো ইয়াৰ মাজত আপোনালোকৰ নম্বৰ অফ স্লট যিটো আছে সেইটো আছে আপোনাৰ 10,000। তো 10,000 ফেৰেষ্ট স্কলাৰশ্বিপ উইল বি এৱাৰ্ডেড এভৰি ইয়াৰ। তো যিসকল কেণ্ডিডেটছৰ পাৰ্চেণ্টেজ বেছি থাকিব তেওঁলোকে এইটোত চিলেকশ্যন পাব। আৰু if slots in a particular state remain vacant due to non-availability of eligible candidate, the unfulfilled slot will be distributed equitably amongst other state. যদি কোনো ষ্টেটৰ পৰা সাফিচিয়েণ্ট কেণ্ডিডেট নাথাকে তেনেহ'লে বেলেগ ষ্টেটৰ কেণ্ডিডেটকো দি দিব স্কলাৰশ্বিপটো, ঠিক আছে। আৰু ইয়াত যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। তো এইখিনি আছিল এই ভিডিঅ'ত। যদি আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে এইবাৰ 2025-26 ছেশ্যনত, তেনেহ'লে আপোনালোকে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব, ঠিক আছে। ধন্যবাদ।